কৃষক নেতালৈ ভয় মোদী চৰকাৰৰ সংসদ ভৱনত প্ৰৱেশ ৰাহুল গান্ধীৰে কৃষক নেতাক সাক্ষাৎ কৰিবলৈ বাধা দিব খুজিছিল মোদী চৰকাৰে অৱশ্যে বিষয়টো ৰাজহুৱাৰ পাছত পিছ হুহুকিবলৈ বাধ্য হ'ল মোদী চৰকাৰ বুধবাৰে দেশৰ কৃষক নেতাসকলে সংসদ ভৱন বিৰোধী দলপতিৰ নেতা ৰাহুল গান্ধীক তেওঁৰ কাৰ্যালয়তে সাক্ষাৎ কৰে কিন্তু ইয়াৰ পূৰ্বে কৃষক নেতাসকলক সংসদ ভৱনৰ ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল মোদী চৰকাৰে এই গুৰুতৰ অভিযোগ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় আমি কৃষক নেতাসকলক ইয়াত লগ হ'বলৈ আমন্ত্ৰণ জনাইছিলো কিন্তু তেওঁলোকক ইয়ালৈ আহিবলৈ দিয়া নাই কাৰণ তেওঁলোক খেতিয়ক হয়তো সেইবাবে তেওঁলোকক সোমাবলৈ দিয়া নাই মোদী চৰকাৰে খেতিয়ক কাৰণে তেওঁলোকক সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ দিয়া নাই ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমত এই কথা সদৰি কৰাৰ পাছতে অৱশ্যে কৃষক নেতাসকলক প্ৰৱেশ কৰিবলৈ দিয়া হয় ইয়াৰ পাছতে কৃষক নেতাসকলে ৰাহুল গান্ধীক তেওঁৰ কাৰ্যালয়তে সাক্ষাৎ কৰে কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাৰ তত্ত্বাৱধানত দেশৰ বিভিন্ন প্ৰান্তৰ 12জন কৃষক নেতাৰ এটা প্ৰতিনিধি দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰে এই বৈঠকত কংগ্ৰেছৰ সাংসদ কেচি বেণুগোপাল অমৰিন্দৰ সিং ৰাজাৱাৰিং সুখজিন্দৰ সিং ৰান্ধৱা গুৰজিত সিং আউজলা ধৰ্মবীৰ গান্ধী ডক্টৰ অমৰ সিং দীপেন্দৰ সিং হুদা আৰু জয়প্ৰকাশো উপস্থিত থাকে কৃষক নেতাসকলক সাক্ষাৎ কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয় আমি আমাৰ ইস্তাহাৰত আইনী নিশ্চয়তাৰে এমএছপিৰ কথা উল্লেখ কৰিছো আমি মূল্যায়ন কৰিছো আৰু ইয়াক কাৰ্যকৰী কৰিব পৰা যাব আজি সিদ্ধান্ত লোৱা হ'ল যে আমি বিৰোধী মিত্ৰজোঁটৰ আন নেতাৰ সৈতে কথা পাতিম আৰু দেশৰ কৃষকক এমএছপিৰ আইনী নিশ্চয়তা দিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিম ইফালে কৃষকসকলে তেওঁলোকৰ দাবী পূৰণৰ দাবীৰে অহা 15 আগষ্টত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে কৃষকসকলে স্বাধীনতা দিৱসৰ দিনা ৰাজধানী দিল্লীত পুনৰ ট্ৰেক্টৰ ৰেলী কৰিব বুলিও প্ৰকাশ কৰিছে 22 জুলাইত ইউনাইটেড কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দেশজুৰি মোদী চৰকাৰৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা কৈছিল এমএছপি নিশ্চিতকৰণ ঋণ ৰেহাই শস্য বীমা কৃষক আৰু কৃষি শ্ৰমিকৰ পেঞ্চন বিদ্যুৎ ব্যক্তিগতকৰণ প্ৰত্যাহাৰ আদি দাবী পূৰণৰ বাবে কৃষকসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব News Desk Report, Notice Now.